এই ভিডিওটোৰ জৰিয়তে আজি আমি বিএড এন্ট্ৰেন্স এক্সামৰ সময় বা টাইমৰ বিষয়ে আলোচনা কৰিম। ফৰ্ম ফিল আপ কেতিয়া আৰম্ভ হ'ব আৰু এক্সাম ডেট কেতিয়া হ'ব 2026 বৰ্ষৰ বাবে। সো প্ৰথমতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ইয়াতে আলোচনা কৰোঁ। ইয়াতে ফৰ্ম ফিল আপ জুনত আৰম্ভ হ'ব আৰু এন্ট্ৰেন্স এক্সামটো মোষ্ট প্ৰবেবলি জুলাই মাহত অনুষ্ঠিত হ'ব। তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিত জুনত ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু জুলাই মাহত ইয়াৰ এক্সাম হ'ব। বড়োলেণ্ড ইউনিভাৰ্চিটিত বিএডত এন্ট্ৰেন্স এক্সাম দিবৰ কাৰণে জুনত ইয়াৰ ফৰ্ম ফিল আপ হ'ব আৰু আগষ্ট মাহত ইয়াৰ পৰীক্ষা হ'ব। আসাম ইউনিভাৰ্চিটি শিলচৰত ইয়াতে আপোনালোকৰ মাহত ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু আগষ্ট মাহত ইয়াৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। ঠিক তেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত জুন জুলাইত ইয়াৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু জুলাই বা আগষ্ট মাহত ইয়াৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আসাম ষ্টেট বিএড চিইটিৰ কাৰণে মাহত ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু জুন মাহত ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ ইগনিউ ডিষ্টেন্সত যদি আপোনালোকে বিএড কোৰ্চ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ 27 ফেব্ৰুৱাৰী 2026 এইটো এটা টেণ্টেটিভ ডেট। একজেক্ট ডেটটো জানিবৰ বাবে তোমালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ চাব লাগিব আৰু ইয়াৰ পৰীক্ষাৰ ডেটটো দিয়া হৈছে যে মাৰ্চ মাহত ইয়াৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। ঠিক তেনেকৈ বেলেগ যিবিলাক ইউনিভাৰ্চিটি আছে যেনে কটন ইউনিভাৰ্চিটি, তাত আপোনালোকৰ এন্ট্ৰেন্স এক্সাম নহয়, ইয়াতে আপোনালোকৰ CUET ওপৰত ভিত্তি কৰি মেৰিট বেচিছত এডমিশ্যন হয়। ঠিক তেনেকৈ আসাম ৱমেন্স ইউনিভাৰ্চিটিত মেৰিট আৰু কাউন্সেলিঙৰ ওপৰত ভিত্তি কৰি এডমিশ্যন হয় আৰু প্ৰাইভেট ইউনিভাৰ্চিটিৰ বাবে তেওঁলোকৰ নিজা এডমিশ্যন প্ৰচেছ আছে।